এনেকুৱা ধৰণৰ আপোনাৰ যদি মাৰ্কেটত ৰেটটো ডাউনো থাকে তেতিয়া আপুনি এটাই ডিফাৰেন্স থাকিব, আপুনি ৰেট বোনাছটো নাপায়। হাঁহ ৰিচেণ্ট আনিছোৱে মানে পৰীক্ষামূলকভাৱে 21টা হাঁহ আনিছো। 21টা হাঁহ আনি ধৰক মানে চাই লওঁ কেনেকুৱা ধৰণৰ কি হয় কেনেকুৱা, সেইখিনি কৰি লওঁ। আৰু বাকী ছাগলী, গৰু, পাৰ আছে, সেয়াই আৰু। ইকলাই আৰু CRD এইকেইটা ব্ৰইলাৰৰ একদম মানে প্ৰধান বেমাৰ হয়। যিটো ইকলাই হয় সেইটো কাৰণে আমি সৰুৰে পৰা সচেতন হ'ব লাগে, যাতে সিহঁতি সৰু থাকে তেতিয়া তেওঁলোকক আমি ভিনেগাৰ খুৱাব লাগে, লগতে ক্লিন টাইম। নমস্কাৰ বন্ধুসকল, আছাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা নতুন ভিডিঅ'লৈ আহিছোঁ। আৰু আজি আহিছোঁ মই যোৰহাটৰ তিয়কৰ আপোনাৰ লাহিং লক্ষীবাৰীত। আৰু ইয়াতে এজন ভাইটিয়ে ব্ৰইলাৰ ফাৰ্ম কৰি আছে। তেখেতে 2টা বেটছ অলৰেডি উলিয়াই দিছে আৰু তেখেতে মোৰ লগত যথেষ্ট মানে কণ্টেক্টতে থাকে বুলি ক'ব লাগিব। তেখেতে মোৰ ভিডিঅ'ও চাইছিলে, ভিডিঅ' চাইও অলপমান ইনস্পিৰেশ্যন হৈ কিনে এই ফাৰ্মখন বনালে। আৰু আজি যিহেতু মাৰ্কেটত ব্ৰইলাৰ ৰেটটো বহুত ডাউন হৈ গৈছে আৰু এই এনেকুৱা চিটুৱেশ্যনত মানে তেখেতে যেতিয়া ফাৰ্মখন বনোৱাৰ পিছত এতিয়া কেনে আছে, তেখেতে কিবা লাভালাভ কৰিব পাৰিছে নে নাই, বা কিবা লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে নেকি, বা সেইখিনি আজি তেখেতৰ ওচৰলৈ আহিলোঁ মই জানিবৰ কাৰণে। তো কেনেকুৱা আছে, কি কৰিছে বা কেনেকৈ ধৰণে কৰি আছে, আৰু আহক আপোনালোকে চাই থাকক, তেখেতৰ মুখেৰে শুনিব তেখেতে কেনেকৈ ধৰণে কৰি আছিলে বা কেনেকুৱা তেখেত চিটুৱেশ্যনবিলাক হৈ আছে গোটেইখিনি। নমস্কাৰ, মোৰ নাম হৈছে শ্ৰীনিবাস বাৎস আৰু মোক সকলোৱে জিংকু বুলিয়ে জানে বাৰু গাঁৱৰ ওচৰে পাজৰে। আৰু মোৰ ঘৰ হৈছে লাহিং লক্ষীবাৰী, যোৰহাট ডিষ্ট্ৰিক্ট। তিয়কৰ পৰা মোটামুটি ইয়ালৈকে 8 কিলোমিটাৰমান ভিতৰত অৱস্থিত। মই ষ্টাৰ্ট কৰিছিলোঁ একচুৱেলি জানুৱাৰী ডিচেম্বৰ মানৰ পৰা কামত আগবাঢ়িছিলোঁ। আৰু প্ৰথম বেটছ ষ্টাৰ্ট কৰিছিলোঁ মাৰ্চৰ 3 তাৰিখে। মই প্ৰথম পোৱালি মানে ইয়াত আৰম্ভ কৰিছিলোঁ। এইটো মোৰ 3rd নম্বৰ বেটছ ষ্টাৰ্ট হৈ আছে। 2টা বেটছ অলৰেডি উলিয়াই দিলা? 2টা বেটছ হয় গ'ল। এতিয়া সেই 2টা বেটছত তুমি কেনেকুৱা ধৰণৰ মানে ইয়াত লাভালাভ কেনেকুৱা ধৰণৰ কি থাকিলে? 2টা বেটছত মই ভালেই পাইছোঁ। প্ৰথম বেটছত মানে মই একচুৱেলি বহুত কথা শিকিছোঁ। প্ৰথম যেতিয়া মই আৰম্ভ কৰিছিলোঁ তেতিয়া ঠাণ্ডা আছিলে। ঠাণ্ডাৰ সময়ত মই গেছ ব্ৰুডাৰ দিছিলোঁ, কেনেধৰণে ব্ৰুডাৰ দি পেলাই পোৱালি হিট কৰি পেলাই মানে ধৰক ডাঙৰ দীঘল কৰিব লাগে, সেই বস্তুটো শিকিলোঁ। তাৰপিছত লাহে লাহে গৰম আহিলে, গৰমত কেনেধৰণে পুহিব লাগে। এতিয়া 3rd যিটো মই বেটছ কৰি আছোঁ তাতে আঁঠুৱাৰ প্ৰয়োজন হৈছে। আঁঠুৱা দি পেলাই ধৰক কেনেকৈ মহৰ পৰিত্ৰাণৰ পৰা মানে মহৰ পৰা যেনেদৰে পৰিত্ৰাণ পাব পাৰি সেইবিলাক বস্তু মানে গম পাইছোঁ লাহে লাহে। আৰু লাহে লাহে আগৰ কি বেটছত আঁঠুৱা দিয়া নাছিলা? আঁঠুৱা দিয়া নাছিলোঁ, এইটো 3rd বেটছত লগাইছোঁ। মোৰ এতিয়া মই কোম্পানীৰ পৰা আনিছিলোঁ আঁঠুৱা। তেওঁলোকে এতিয়া মানে এটা ৰোলত আপোনাৰ 1400-1250 তেনেকুৱাকে লৈ আছে। এইটো মই 3টা ৰোল আনিছিলোঁ টোটেল। এটা 3টা ৰোলত মোৰ তালৈকে কভাৰ হৈ গৈছে বাৰু। কভাৰ হৈ গৈছে। আৰু এইটো কিমান দিনলৈকে দিব লাগিব? মোক এতিয়া কোম্পানীয়ে তেওঁলোকে কোৱা মতে 15 পৰা 20 দিনলৈকে ৰাখিব লাগে বুলি কৈছিলে। যিহেতু তুমি 2টা বেটছ কৰিলা, এই 2টা বেটছত তুমি কেনেকুৱা ধৰণৰ তোমাৰ এক্সপিৰিয়েঞ্চটো কোৱাচোন। মই একচুৱেলি আগতে ব্ৰইলাৰ মই ব্যৱসায় কৰিব নাছিলোঁ। আমাৰ ঘৰত আগতে ব্ৰইলাৰ পোহাও নাছিলে। মই একদম আৰম্ভণিতে যেতিয়া মই ব্ৰইলাৰ কৰিম বুলি মনত ভাবিছিলোঁ, মানে ব্ৰইলাৰ বিজনেছ কৰিম বুলি, তেতিয়া তাৰ আগত মই এটা আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিটো অপেন ডিষ্টেঞ্চ লাৰ্ণিং কোৰ্চ হয়, এটা লখিমপুৰ ভেটেনেৰীত কৰিছিলোঁ। মানে যিটো কোৰ্চ হয় তাতে কৰি মেলি ফাৰ্ষ্ট বেটছটো ষ্টাৰ্ট কৰিছিলোঁ আপোনাৰ মাৰ্চত। মানে ফাৰ্ম বনাইছিলোঁ জানুৱাৰীৰ পৰা মানে ফাৰ্ম বনাইছিলোঁ। কিন্তু এতিয়া মই যিমান দূৰ মানে শিকিছোঁ এই ফাৰ্মৰ পৰা মানে লাহে ধীৰে বহুত কথা শিকিব পৰা হৈছে। বিভিন্ন বেমাৰ আজাৰ হ'লে কি ধৰণৰ কেনেধৰণৰ মানে প্ৰতিৰোধৰ ব্যৱস্থা আছে, সেই সকলোবিলাক কোম্পানীৰ ফালৰ পৰা সেইখিনি সকলো ছাপোৰ্ট পাইছোঁ। মানে তেওঁলোকে সহায় সহযোগিতা কৰিছে। আৰু এতিয়া ধৰক ঠাণ্ডা বেটছত আৰু ধৰক লাহে লাহে কেনেকে কি কৰিব লাগিব সেইবিলাক সকলো কথা জানি শিকি গৈ আছোঁ। বেটছ আছিলে, সেই বেটছটো লিফটিং কৰা হৈছিলে 39 ডেজত লিফটিং কৰা হৈছিলে। আৰু ফাৰ্ষ্ট বেটছটো মোৰ ঠাণ্ডা আছিলে যিহেতুকে, সেইটো কাৰণে মোৰ ফাৰ্ষ্ট বেটছটো লিফটিং কৰা হৈছিলে 48 ডেজত লিফটিং কৰা হৈছিলে। আৰু এভাৰেজ ৱেট কিমান আহিছিলে ফাৰ্ষ্ট বেটছত? ফাৰ্ষ্ট বেটছত মোৰ এভাৰেজ ৱেট আহিছিলে 3.1। অটো ডিংকাৰ হয়, সেই অটো ডিংকাৰখিনি তুমি নিজে ফিটিং কৰিছিলা নে বেলেগে? এইখিনি ফিটিং কৰিবলৈ মানুহ এজন আহিছিলে আমাৰ ঘৰৰ ওচৰৰ অকণমান আগলৈ, তেওঁ ফিটিং কৰি মেলি দিছিলে। বাকী আপোনাৰ বাকীখিনি কাম মেনুৱেলি মানে যিমানটো পাৰোঁ ময়ো চেষ্টা কৰিছোঁ আৰু লগাবলৈ লগতে। তেখেতৰ এতিয়া বৰ্তমান ব্ৰইলাৰ যিটো ৰেট হয় সেই ৰেটটো বহুত ডাউন চলি আছে। তো এই ডাউন চলি আছে মানে যিহেতু যোৱা আজি কেইদিনমানৰ আগতে 55 ৰুপিজ 60 ৰুপিজ তেনেকুৱা হৈ গৈছিলে। তো এতিয়াও চাগে 100ৰ তলতে আছে, তেনেকুৱা হৈ আছে। কথাটো এনেকুৱা ধৰণৰ, আপোনাৰ যদি মাৰ্কেটত ৰেটটো ডাউনো থাকে তেতিয়া আপুনি এটাই ডিফাৰেন্স থাকিব, আপুনি ৰেট বোনাছটো নাপায়। কিন্তু আপুনি যদি ভালদৰে দানা ভালকে দিয়ে, তেওঁলোকৰ যদি ৱেটটো আহে, যদি FCR মেইনটেইন কৰি ৰাখে, FCR যদি ভালদৰে মেইনটেইন কৰি ৰাখে তেতিয়াহ'লে আপুনি কষ্টিঙৰ যিটো থাকে তেওঁলোকৰ ফালৰ পৰা সেইটো আপুনি কষ্টিংটো পাব। তেতিয়া তেওঁলোকে ৰেট বোনাছ নাপালেও আপুনি এটা মোটামুটি ইনকাম পাব। হয়তো আপোনাৰ 7-8 হাজাৰ টকাৰ ৰেট ইনচেন্টিভ হয়তো নাপাবও পাৰে, কিন্তু আপুনি এটা মোটামুটি এমাউণ্টটো আপুনি দিব পাৰিব। সেইটোৰ লগত মই ফাৰ্মৰ লগত এতিয়া বিশেষকে মাছৰ মোৰ ফিচাৰী আছে। এনেকে ভাবি আছোঁ কি এতিয়া মই মাছৰ ফিচাৰী আছে। এই 4 কথা মানৰ এটা ফিচাৰী হয় আমাৰ।
ইয়াতে মাছৰ আগতে পঢ়িছিলো বাৰু, এতিয়াও আছে, যথেষ্ট মাছ আছে। আপোনাৰ মই 2023 চনতে মাছ পঢ়িছিলো, তেতিয়াৰ পৰা তেনেকে মাছ ধৰা হোৱা নাই, কিন্তু মই ভাবিছো কি এতিয়া মানে লাহেকে মাছৰ ব্যৱসায়টো আৰম্ভ কৰিম। এতিয়ালৈকে কৰা হোৱা নাই তেনেকে ব্যৱসায় ভিত্তিকভাৱে, এনে আমি ঘৰৰ কাৰণে থওঁ বা কেতিয়াবা কাৰোবাক দিওঁ, তেনেকুৱা ধৰণে চলি আছে। কিন্তু ভাবিছো কি ব্যৱসায় ভিত্তিকভাৱে কৰিব লাগিব, যিহেতুকে যিটো মানে ব্ৰইলাৰ হেৰি থাকে, যিটো তেওঁলোকৰ মানে মলটো থাকে, সেই মলটো ধৰক ইয়াত দিলে মাছে ধৰক খাব, মাছে খালে সেইবিলাকৰ পৰা মাছৰ যথেষ্ট ধৰণৰ মানে কি হয় মানে গ্ৰোথ হ'ব মানে ধৰক। কিন্তু আমি বৰ্তমান ইয়াৰ পৰা পানী খাই আছো, সেইটো কাৰণে মই বৰ্তমানলৈকে ইয়াত মাছৰ যিটো মল হয়, ইয়াৰ যিটো ব্ৰইলাৰৰ যিটো মল হয় সেইটো দিয়া নাই মানে। কিন্তু লাহেকে সেইটো কৰিম, আমাৰ মানে ঘৰলৈ খোৱা পানীৰ ব্যৱস্থা বেলেগ ধৰণে আনিম বুলি মই ভাবি আছো, সেইখিনি কাম কৰিম। লগতে হাঁহৰ ব্যৱসায়ও আৰম্ভ কৰিছো, হাঁহ ৰিচেণ্ট আনিছোৱে, মানে পৰীক্ষামূলকভাৱে 21টা হাঁহ আনিছো। 21টা হাঁহ আনি ধৰক মানে চাই লওঁ কেনেকুৱা ধৰণৰ কি হয় কেনেকুৱা, সেইখিনি কৰি লওঁ। আৰু বাকী ছাগলী, গৰু, পাৰ আছে, সেয়াই আৰু। কষ্ট নহয় নে অকলে ইমানখিনি চম্ভালি? কষ্ট মানে প্ৰথম আপোনাৰ যিটো আমি যিটো মেনুৱেলি দিব লাগে, পোৱালি অৱস্থাত যিটো 8 দিন বা 9 দিন সেই পৰ্যন্ত আপোনাৰ মেনুৱেল ড্ৰিংকাৰ ইউজ কৰিব লাগে, পানী, সেই যেতিয়া আপুনি সেইকেইদিনত আপোনাৰ মানে কষ্ট হয়। কিন্তু আপুনি যদি এটা অটো ড্ৰিংকাৰ ইয়াতে ফিট কৰি লয়, যিটো অটো ড্ৰিংকাৰ থাকে, সেইটো আপোনাৰ অটো ড্ৰিংকাৰ লগাই থলে আপুনি চিনটেক্সত পানী ধৰক দি থলে ধুনীয়াকে তেওঁলোকে ইয়াৰ পৰা পানী খাই দিব পাৰিব, মানে ব্ৰইলাৰ টেনচন নাথাকে। পানীটো অট'মেটিক আহি থাকিব, মাত্ৰ দানা দিয়াতহে আপুনি কষ্ট কৰিব লাগিব, আৰু আপুনি যিটো লিটাৰ হয় সেইটো ৰেকিং কৰিব লাগিব, সেইটোৱে আৰু। সেইখিনি অকলে কৰিব পৰা হয়, বহুত মানুহে অকলে কৰি থাকে, কিন্তু আপোনাৰ কথা হৈছে কি লগত থাকিলে, ছাপৰ্ট থাকিলে, কথা বতৰা পাতি মেলি কামটো কৰিবলৈও ভাল লাগে আৰু তেনেকুৱা। এতিয়া ঘৰটো বনাওঁতে কিমান মান টোটেল খৰচ হৈছিলে? মোৰ ভেটি উঠাওতে, ভেটিত মই যেতিয়া আপোনাৰ JCBৰ পৰা ইয়াত মানে মাটি দিছিলো, তেতিয়া মোৰ ধৰক 10,000 টকা মান মোৰ খৰচ হৈছিলে। বাকী হেন্দালি আৰু মানে গোটেই ঘৰটো বনাওতে মোৰ 50-45,000 ইমানটো মান মই টকা দিয়া হৈছিলে। আৰু যিখন মোৰ পাল আছে আপোনাৰ 126 ফুটৰ মান এখন দীঘল পাল, আৰু বহল 34-33 মান হ'ব, সেইখনত লৈছিলে মোৰ 22,700 মান লৈছিলে। আৰু বাকী এনেকুৱা ফেঞ্চিং বিলাক টোটেল মোৰ ধৰক 1,75,80,000, আৰু দিয়াই মেলি 2 লাখ টকাৰ ওচৰা-ওচৰি ডিংকাৰ ফিডাৰ লগাই। ডিংকাৰ ফিডাৰ বাঁহখিনি নিজৰ আছিলে? বাঁহ মোৰ নিজৰ আছে, ঘৰৰ বাঁহ আছিলে, বাঁহখিনিৰ কাৰণে বহুত ৰেহাই হ'ল। এতিয়া কোৱাচোন বেমাৰৰ বিষয়ে কোৱা। ইয়াত বেমাৰ বা প্ৰতিৰোধৰ কাৰণে কি ইউজ কৰা বা কেনেকে কৰা? হয়, বেমাৰ মানে মই এতিয়ালৈকে যিমান দূৰ, মইটো থাৰ্ড বেটছলৈকে মই ফাৰ্ষ্ট বেটছত ইমান মোৰ প্ৰব্লেম পোৱা নাছিলো, কিন্তু ছেকেণ্ড বেটছত অকণমান গৰম আহিছিলে। সেই ছিজনত মোৰ ইকলাই আৰু CRD এইকেইটা ব্ৰইলাৰৰ একদম মানে প্ৰধান বেমাৰ হয়। যিটো ইকলাই হয়, সেইটো কাৰণে আমি সৰুৰে পৰা সচেতন হ'ব লাগে, যাতে সিহঁতি সৰু থাকে তেতিয়া তেওঁলোকক আমি ভিনেগাৰ খুৱাব লাগে, লগতে ক্লিন টাইপ মিক্স কৰি 400 লিটাৰ পানীত মানে এটা ক্লিন টাইপ ইউজ কৰি পেলাই সৰু অৱস্থাত 1 লিটাৰত 1 ml কে খুৱাব লাগে। সেইবিলাক আপোনাৰ সৰুতে যতন ল'ব লাগে। আৰু আপোনাৰ যদি CRD হয়, CRD কাৰণে আপুনি প্ৰিফ্লক্স খুৱাব পাৰে। আৰু ঘৰুৱা যদি ঘৰুৱা উপাদান যদি ব্যৱহাৰ কৰোঁ বুলি ভাবে, তেতিয়া তুলসী আৰু আপোনাৰ নহৰু, জালুক এইখিনি খুৱাব পাৰে, আপোনাৰ স্প্ৰে কৰিব পাৰে, আৰু গছৰ অলপ স্প্ৰে কৰিব পাৰে, সেইখিনি বহুত উত্তম মানে উপাদান তেনেকুৱা। তাৰপিছত ৱেটৰ কাৰণে কি দিয়া যায়? ৱেটৰ কাৰণে বৰ্তমান মই এতিয়া এইটো বেটছত, এইটো বাৰু আৰম্ভ হৈছে, আপোনাৰ যিটো ফাৰ্ষ্ট বেটছ আছিলে তাতে মই ইউজ কৰিছিলো জিপ্ৰমিন আৰু গভিপ্লেক্স ইউজ কৰিছিলো তেতিয়া মই ফাৰ্ষ্ট বেটছৰ কাৰণে। আৰু ছেকেণ্ড বেটছত তেনেকে মই একো লগোৱা নহ'ল, কাৰণ গৰম আছিলে, সেইটো কাৰণে একো দিয়া হোৱা নাছিলে। আৰু আচলতে ৱেট বুলি ক'ব গ'লে আপুনি যদি ভালদৰে মেইনটেনেঞ্চ কৰি ৰাখে, তেতিয়া আপোনাৰ ৱেটটো অট'মেটিকেলি আহিব। যিটো আপোনাৰ বুকৰ মতে থাকিব লাগে সেইটোৱে পাব, তাতকে বেছিও পাব, কম নাপায়। কিন্তু যদি আপোনাৰ মেইনটেনেঞ্চটো ভালদৰে নাথাকে, তেতিয়াহ'লে আপুনি মানে সেইটো ইমানটো ভাল ফলাফল আশা কৰিব নোৱাৰে। গতিকে আপোনাৰ মানে বেলেগত ৱেটৰ কাৰণে কিবা খোৱাতকৈ আপুনি যদি ভালদৰে মেইনটেনেঞ্চ কৰি থাকে, সেইটো বেছি মানে উত্তম বুলি মই ভাবো। তুমি ব্ৰইলাৰ ফাৰ্মখন কৰিবলৈ মানে এইটো ফাৰ্মিং লাইনত আহিবলৈ তুমি কিদৰে ভাবিলা, বা কিয় এইটো ডিচিশ্যন ল'লা? হয়, মই এটা কথা জনাব বিচাৰিছো, বহুতে এতিয়া মানে জীৱিকাৰ সন্ধানত বিভিন্ন ক্ষেত্ৰত নিজকে নিয়োজিত কৰে। আৰু এটা বৰ্তমান আমাৰ অসমীয়া সমাজৰ, অসমীয়া বুলি নহয় মানে এটা সমাজৰ আমাৰ এটা চলি আছে, ধৰক এতিয়া চৰকাৰী চাকৰি নাথাকিলে কোনো ধৰণৰ মানে একো কৰিব নোৱাৰে, বা চৰকাৰী চাকৰি নাথাকিলে জীৱনত একোৱেই নাই, তেনেকুৱা এটা মানুহৰ মনোভাৱ আছে। কিন্তু মই মানে মোৰ ফালৰ পৰা ক'ব গ'লে কিন্তু সেইটো কথা নহয়। আপোনাৰ ব্যৱসায়ৰ মাধ্যমেও নিজৰ যদি উপাৰ্জন কৰো বুলি ভাবে, কৰিব পৰা হয় মানে। আৰু মই বিশেষকৈ কোম্পানী ফাৰ্মৰ লগত এইটো কাৰণে জড়িত হৈছো, কাৰণ কোম্পানী ফাৰ্মৰ লগত মোৰ মানে এটাই সমস্যা নাথাকে, ইয়াত চেলছৰ কোনো ধৰণৰ প্ৰব্লেম নাথাকে। চেলছ তেওঁলোকে নিজেই কৰে, বাকী মই মাত্ৰ মোৰ যিটো চোৱা চিতা কৰিব লাগে সেইখিনি দায়িত্ব ভালদৰে পালন কৰি আহিছো। আৰু সেইটো কাৰণে মই ভাবিছো কি, যদি বৰ্তমান কোনোবাই চাকৰি সন্ধানত বিচাৰি আছে, তেওঁলোকে যদি বিফল হৈছে, তেওঁলোকে মন ভাঙিব নালাগে। ব্যৱসায় ক্ষেত্ৰত বিভিন্ন ধৰণৰ ব্যৱসায় আছে, অকল ব্যৱসায় মানে অকল এই ব্ৰইলাৰ ফাৰ্ম বুলি নহয়, বিভিন্ন ধৰণৰ ব্যৱসায় আছে, তেওঁলোকে তাতো নিয়োজিত হৈ পেলাই বিভিন্ন ক্ষেত্ৰত তেওঁলোকে সফলতা অৰ্জন কৰিব বুলি মই ভাবো।
ব্ৰইলাৰখিনি উঠি যোৱাৰ পিছত যিখিনি কৰিবলগীয়া হয় সেই কৰণীয়খিনি কেনেকুৱা ধৰণৰ থাকে বা তুমি কেনেদৰে কৰা সেইখিনি এবাৰ জনাই দিবা। হয় মানে মই যেতিয়া মোৰ ফাৰ্মৰ পৰা পোৱালি লিফটিং হৈ যায় তাৰপিছত মই যিখিনি মোৰ ইয়াত ফলিয়া থাকে যিখিনি লিটাৰ থাকে সেই সকলোবিলাক মই মানে ধুনীয়াকে বেগত মানে মানুহৰ হাতে ধুনীয়াকে ভৰাই বাগানত পেলাও বা কাৰোবাক যদি কোনোবাই বিচাৰে তেতিয়া মই দিওঁ। আৰু যিখিনি মানে আপোনাৰ ইয়াৰ ডিং কাৰ্পিডাৰ যিমানখিনি আছিলে সকলোবিলাক চাফা কৰা হয়, চাফা কৰাই মেলি লাহেকে আপোনাৰ ধুই পখালি আকৌ নতুন বেচৰ কাৰণে ৰেডি কৰা হয় আৰু যিমানখিনি মকৰা জাল আছিলে কিবা কিবি আকৌ আপোনাৰ এইটো যিটো পাইপলাইন দেখিছে ইয়াতে আপোনাৰ H2O দি থওঁ 8 ঘণ্টাৰ কাৰণে H2O দি পেলাই যিটো পাইপলাইন দেখিছে সেইটো জামটো মানে ইয়াৰ পৰা ফ্ৰী কৰি দিয়া হয়। মানে যদি ইয়াত কিবা ধৰণৰ জাম আছিলে সেইবিলাক চাফা তাফা কৰা হয়, ফৰ্মেলিন মৰা হয়, চূণ লেপা হয় যাতে বীজাণুটো শেষ হৈ যায় যদি কিবা বেমাৰ লাগে। বন্ধুসকল আপুনি তেখেতৰ মুখেৰে শুনিলে যে তেখেতে ইমান ধুনীয়াকে ব্ৰইলাৰ পালন কৰি আছে, আজি 2টা বেটছ অলৰেডি উলিয়াইও দিলে আৰু তেখেতৰ নিজৰ এক্সপিৰিয়েঞ্চ এই 2টা মাহত দুটা বেটছত যিখিনি পালে তেখেতে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনালে আৰু আপোনালোকেও এই ভিডিঅ'টো চাই যথেষ্টখিনি উপকৃত হ'ব বুলি ভাবোঁ। আৰু এই ভাইটিজনলৈ মই তেখেতক ভগৱানৰ ওচৰত কামনা কৰিছোঁ যে তেখেতে যাতে তেখেতৰ জীৱনত ছাকচেছ হওক, তেখেতে যিখিনি তেখেতৰ পৰিকল্পনা আছে গোটেই ফাৰ্মিং লাইনত বা তেখেতে যেনেকৈ ধৰণে আগলৈ আগবাঢ়িব বিচাৰিছে তেনেকৈ যাতে আগবাঢ়ি যায় তাৰে ভগৱানৰ ওচৰত কামনা কৰিছোঁ। ধন্যবাদ ভাইটি। ধন্যবাদ।